নমস্কাৰ, মই অতনু ভূঞা। এটা নতুন বিষয়বস্তুলৈ সত্যৰ সন্মুখত আপোনালোকৰ ওচৰলৈ আহিছোঁ। সোমবাৰে সন্ধিয়া এক ভয়ানক বান পৰিস্থিতিৰ সৃষ্টি হ'ল গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীত বান পৰিস্থিতিৰ সৃষ্টি হোৱাটো নতুন কথা নহয়, আৰু বাস্তৱ সত্যটো হ'ল এই যে স্মাৰ্ট নগৰী গুৱাহাটী মহানগৰীত কিয় বান হৈছে বুলি আমি প্ৰশ্ন কৰিছোঁ যদিও ৰাজধানী নতুন দিল্লী, মুম্বাই আদিতো অনুৰূপ ধৰণৰ বান পৰিৱেশৰ সৃষ্টি হয়। কিন্তু কালি গুৱাহাটীত যিটো বান পৰিস্থিতিৰ সৃষ্টি হৈছিল, সোমবাৰে সন্ধিয়া যি পৰিৱেশৰ সৃষ্টি হৈছিল, সেই পৰিৱেশ আছিল অবৰ্ণনীয় আৰু অবিশ্বাস্য। গুৱাহাটী মহানগৰীত প্ৰায় 30 বছৰ ধৰি মই বসবাস কৰিছোঁ। গুৱাহাটীত চিটি বাছত উঠিও ৰিপৰ্টিং কৰিছিলোঁ, কেতিয়াবা স্কুটি চলাই ৰিপৰ্টিং কৰিছোঁ, কেতিয়াবা গাড়ী চলাই ৰিপৰ্টিং কৰিছোঁ। কিন্তু গুৱাহাটীত এনে ভয়ানক বান পৰিস্থিতি কেতিয়াও দেখা নাছিলোঁ। ইয়াৰ আগতেও গুৱাহাটীত বানপানী হয়। কেতিয়াবা নিশা গাড়ী চলাই অহাৰ অৱস্থাত এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে, মোৰ গাড়ীৰ বনেট পানীৰ তলত সোমাই গৈছে, কিন্তু গাড়ীখন চলাই ওলাই আহিব পাৰিছোঁ। সামান্য ভিৰ থকা দেখা যায়, কিন্তু কালিৰ পৰিৱেশ আছিল সম্পূৰ্ণ পৃথক। সোমবাৰে আচলতে সন্ধিয়াৰ ভাগত, যিটো ভাগত সময়ত অফিচৰ পৰা মানুহ ঘৰলৈ উভতি আহে, বজাৰত ভিৰ হয়, সেইটো সময়ত বান পৰিস্থিতিৰ সৃষ্টি হ'ল। এনেধৰণৰ খবৰো আহিছে, বহু মানুহে কৈছে যে কোনোবা খানাপাৰাৰ পৰা বেলতলালৈ আহিবলৈ 4 ঘণ্টা সময় লাগিছে। কোনোবাই কৈছে GS ৰোডৰ পৰা ৰাজীৱ ভৱনৰ ওচৰৰ পৰা লাষ্ট গেটলৈ আহিবলৈ 4 ঘণ্টা সময় লাগিছে, 3 ঘণ্টা সময় লাগিছে। কোনোবাই নিশা হোটেলত কটাবলগীয়া হৈছে, ঘৰলৈ যাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা নাই, সৃষ্টি হৈছে। কালিৰ দিনটোত তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হৈছিল GS ৰোডত। GS ৰোডত যি পৰিৱেশ, সেই পৰিৱেশ ভয়ানক। ইয়াৰ পূৰ্বেও GS ৰোডত পানী হয়, কিন্তু কালি GS ৰোডৰ সমগ্ৰ GS ৰোডত পানীয়ে উপঙাই পেলাইছিল। আনকি আয়কৰ ভৱনৰ ওচৰত সাধাৰণতে ইমান পানী নহয়, কিন্তু কালি পানী হোৱা দেখা গ'ল। আৰু সমগ্ৰ পথছোৱাত পানী নুঠা স্থান একমাত্ৰ আছিল ফ্লাইঅভাৰখন। এতিয়া প্ৰশ্ন হৈছে যে গুৱাহাটীত সোমবাৰৰ দিনটোত এনে ভয়ানক বান পৰিস্থিতিৰ সৃষ্টি হ'ল কিয়? এই ক্ষেত্ৰত মূলতঃ 3টা কাৰণ ইতিমধ্যে বিশেষজ্ঞসকলে উলিয়াইছে। ইতিমধ্যে চৰকাৰৰ ওচৰত এই সংক্ৰান্তত এক প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। এই প্ৰতিবেদন আজি নিশা অথবা কাইলৈৰ ভিতৰত মন্ত্ৰী অশোক সিংহলৰ ওচৰত দাখিল কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে প্ৰতিবেদন প্ৰস্তুত কৰা বিশেষজ্ঞসকলৰ পৰা কিছু তথ্য আমি আহৰণ কৰিবলৈ সক্ষম হৈছোঁ। সেই তথ্য আপোনালোকক সদৰি কৰিব বিচাৰিছোঁ। কালি গুৱাহাটীত বিয়লি যি বৰষুণ হৈছিল, বৃষ্টিপাত হৈছিল, সেই বৃষ্টিপাতৰ পৰিমাণ আছিল 4 ইঞ্চি। 4 ইঞ্চি কি তাক আপোনালোকক বুজাব বিচাৰিছোঁ। কোনো এটা অঞ্চলত 1 ইঞ্চিৰ যেতিয়া বৃষ্টিপাত হয় বা বৰষুণ হয়, সেয়া অতি ভয়ানক বৰষুণ হ'ব লাগিব। 2 ঘণ্টাৰ পৰা 5 ঘণ্টাৰ ভিতৰত ধাৰাসাৰ বৰষুণ সৃষ্টি হ'ব লাগিব, তেতিয়াহে 1 ইঞ্চি বৰষুণ বুলি কোৱা হয়। কিন্তু কল্পনা কৰক, কালি গুৱাহাটী মহানগৰীত সেই বৰষুণৰ পৰিমাণ আছিল 4 ইঞ্চি। 4 ইঞ্চিৰ বৰষুণ অকল্পনীয়, অতি ভয়ানক ৰূপে বৰষুণ নামি আহিছিল। ভয়ানক ৰূপত সৃষ্টি হোৱা এই বৰষুণে কালি কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছিল, নম্বৰ 1। 2 নম্বৰ কথা, কালি গুৱাহাটী মহানগৰীৰ GS ৰোড, জু ৰোড আদি অঞ্চলত যে পানী সোমাইছিল, ইয়াৰ বাবে মূলতঃ দায়ী হৈছে মেঘালয়ৰ পানী। কালি মেঘালয়ৰ পানী পোনে পোনে গুৱাহাটী মহানগৰীলৈ সোমাই আহিছিল। এই ধৰণৰ পানী আগতেও সোমাইছিল, কিন্তু কালি ব্যাপক হাৰত সোমাইছিল। অদূৰ ভৱিষ্যতেও গুৱাহাটী মহানগৰীত এনেধৰণে পানী সোমাবই। এনে পানী সোমোৱা ৰুধিবলৈ হ'লে 2টা ব্যৱস্থা চৰকাৰৰ লগত আছে। এটা হৈছে মেঘালয়ৰ পানীখিনি শিলখাকুত পেলাই দিব লাগিব বা দীপৰ বিলত পেলাই দিব লাগিব। গতিকে শিলখাকুত এতিয়া সম্পূৰ্ণ উচ্ছেদ চলিবই লাগিব। যিসকলে শিলখাকুৰ উচ্ছেদৰ বিৰোধিতা কৰি আহিছে, তেওঁলোকে বানপানীৰ সৈতে সহাৱস্থান কৰিব লাগিব। যদিহে কোনোবাই বিচাৰে যে শিলখাকুৰ এই অবৈধ গৃহ নিৰ্মাণ বন্ধ কৰিব নালাগে বা উচ্ছেদ কৰিব নালাগে, তেনেহ'লে তেওঁলোকে ক'ব লাগিব গুৱাহাটীত বানপানী হওক, আমাৰ আপত্তি নাই, বানপানী হ'বলৈ দিয়ক। বানপানী ৰুধিবলৈ হ'লে মেঘালয়ৰ পানীখিনি শিলখাকুত পেলাব লাগিব বা দীপৰ বিলত পেলাব লাগিব। কালি সেই ক্ষেত্ৰত চৰকাৰ বা প্ৰশাসন ব্যৰ্থ হৈছিল। পোনে পোনে পানী গুৱাহাটী মহানগৰীত সোমাই পৰিছিল। 3য় কাৰণটো বিশেষজ্ঞসকলে উলিয়াইছে, সেই কথাটো হৈছে ৰুক্মিণী নগৰ বা ডাউনটাউনৰ আশে পাশে যিমানবোৰ PWD বিভাগৰ ফালৰ পৰা, মই পুনৰ কৈছোঁ, লোক নিৰ্মাণ বিভাগৰ ফালৰ পৰা নলা বনোৱা হৈছিল, যি ধৰণৰ শ্লোপিঙৰ ব্যৱস্থা থাকিব লাগিছিল। নলা এটা বনালেই নহ'ব, নলাত পানী পৰাৰ লগে লগে বিশেষ শ্লোপিঙৰ জৰিয়তে সেই পানীখিনি নিৰ্দিষ্ট স্থানত পৰিব লাগিব। কিন্তু কাৰিকৰী বিজুতি তাত দেখা গৈছিল। আমি ভাবোঁ লোক নিৰ্মাণ বিভাগে এই বিষয়টো তদন্ত কৰা উচিত। যিসকল ঠিকাদাৰে শ্লোপিং সৃষ্টি নকৰাকৈ, শ্লোপ সৃষ্টি নকৰাকৈ এই নলাবোৰ সৃষ্টি কৰিছিল, তেওঁলোকক দোষাৰোপ কৰাটো উচিত। লগতে ৰুক্মিণী নগৰ অঞ্চলৰ যি নলা নৰ্দমা আছিল, তাত ব্যাপক হাৰত আৱৰ্জনা পেলোৱা হৈছিল। ইয়াৰ বাবে গুৱাহাটীৰ জনসাধাৰণ সচেতন হ'ব হ'ল। গুৱাহাটীৰ জনসাধাৰণ যদি সচেতন নহয়, বানপানী হ'বই। আমি চৰকাৰক স্বাভাৱিকতে দোষাৰোপ কৰিব লাগিব, কিন্তু চৰকাৰক দোষাৰোপ কৰিলে সমস্যা সমাধান নহ'ব। মূলতঃ কালিৰ এই 3টা কাৰণ: 4 ইঞ্চিৰ পানী বৰষুণ, মেঘালয়ৰ পানী শিলখাকুৱাৰ দীপৰ বিললৈ আহিব নোৱাৰিলে, 3 নম্বৰ ৰুক্মিণী নগৰ অঞ্চলৰ যি PWD বা লোক নিৰ্মাণ বিভাগৰ যি নলা আছিল, সেই নলাবোৰৰ শ্লোপিং নাছিল, যাৰ ফলত এই বানপানীয়ে কালি ভয়ানক ৰূপ ধাৰণ কৰিছিল। এইখিনিতে দৰ্শকসকলক কওঁ যে গুৱাহাটীৰ বানপানীৰ বাবে, কৃত্ৰিম বানপানীৰ বাবে কোন দায়ী?
জগৰীয়া কোন কেৱল চৰকাৰক জগৰীয়া কৰিলেই নহ'ব চৰকাৰক আমি জগৰীয়া কৰিছোৱেই চৰকাৰৰ লগতে এই পৰিৱেশ পৰিস্থিতিৰ পৰা আঁতৰ কৰিবলৈ আপোনাৰ কিবা পৰামৰ্শ আছে নেকি কেনে ব্যৱস্থা গ্ৰহণ কৰিলে ভাল হ'ব মহানগৰীৰ নলা নৰ্দমা সংক্ৰান্তত আপোনাৰ কিবা ছাজেশ্যন আছে নেকি বহুতে এটা এই মুহূৰ্তত ঘপকৈ মনত পৰিছে যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত প্ৰকাণ্ড অট্টালিকা হৈছে এঘৰ মানুহৰ এটা ফ্লেটত আমি থকাৰ লগে লগে আমাৰ ঘৰত 4-5জনে গা ধুৱে 4-5জনে গা ধোৱা পানীটো ওলাবলৈ যিটো নলা থাকে এটা ডাঙৰ ফ্লেটত য'ত 100 ঘৰ 200 ঘৰ মানুহ থাকে তেওঁলোকৰ সেই ফ্লেটৰ পৰা ওলোৱা নলা নৰ্দমাটো অকমান গতিকে এই নলা নৰ্দমাবিলাক ডাঙৰ কৰাৰ দায়িত্ব ফ্লেট কৰ্তৃপক্ষই ল'ব লাগে নেকি এই বিষয়ে আপোনালোকৰ মতামত কি আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব বুলি আশা কৰিলোঁ ধন্যবাদ বিদায়